Good afternoon, Nandini aru Pranav. Good afternoon, ma'am. Good afternoon, ma'am. ভাল তোমালোকৰ? ভাল আপোনাৰ ভালনে মেম? ভালেই ma'am. ভাল আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ আৰু আজি হৈছে 29th June 2021 টাইম হৈছে 4 to 5 আৰু এই ক্লাছটো হৈছে স্পেশালি ফৰ 4th সেমিস্টার স্টুডেন্টৰ কাৰণে এই ক্লাছটো 4th সেমিস্টাৰৰ কাৰণে হয় আৰু যেহেতু অ্যাটেন্ডেন্স ভাল নহয় মই তোমাক আজি এটা গুৰুত্বপূৰ্ণ বস্তু দেখাইছো ৰবা মই স্ক্ৰীন শেয়াৰ কৰি আছো তোমালোকে দেখি পাইছা নে নাপাইছা কবা ঠিক আছে স্ক্ৰীনত আহা নাই মই আগতে কনসেপ্টটো ঠিক কৰি লওঁ yes now it is coming okay now I am sharing the screen yes it is coming তোমালোকে কি দেখা পাইছা Students' academic performance in online classes. yes We are second semester, season 2020-21. yes students চোৱা নন্দিনী আৰু প্ৰণৱ চোৱা এইটো হল মাৰ্কশিট students academic performances in online classes তোমালোকৰ যেতিয়া কলেজ খোলা থাকে তেতিয়া তোমালোকে কি কৰা গ্ৰুপ ডিসকাশন সেমিনাৰ হোম অ্যাসাইনমেন্ট সেশনাল এক্সামিনেশন এই চাৰিটা তোমালোকে কৰিব লগা হয় আৰু কেতিয়াবা এই চাৰিটা কাম কৰাৰ কাৰণে তোমালোকে নৰ্মাল পঢ়া-শুনা কৰিবলৈ সময়টো কম পোৱা হেতু কাৰণে সেমিস্টার সিস্টেমক হেক্টিক বুলি কোৱা হয় এই যাতে প্ৰবলেমটো নহওক স্টুডেন্টে যাতে একাডেমিক প্ৰিপাৰেচনত সময় পক আৰু তাতকেও জৰুৰী কথা অফলাইন সেমিনাৰত আমাৰ যে সমস্যাবোৰ হয় কারেন্ট গুছি যোৱা ওভারহেড প্রজেক্টরে কাম নকৰা ল্যাপটপ এভেইলেবল নথকা এই সমস্যাবোৰ যাতে তোমালোকৰ নহয় হেতু কাৰণে মই এই ধৰণৰ এটা প্ৰচেষ্টা চলাইছো অনলাইন স্টুডেন্ট সেমিনার প্রেজেন্টেশন হোৱা স্টুডেন্টে ধুনিয়াকে সেমিনার প্রেজেন্ট কৰিলে সেকেন্ড সেমিস্টার তেওঁলোকৰ গ্ৰুপ ডিসকাশনো হল এই যে তেওঁলোকৰ গ্ৰুপ ডিসকাশন আৰু তেওঁলোকে হোম অ্যাসাইনমেন্টও জমা দিলে এই যে তেওঁলোকৰ হোম অ্যাসাইনমেন্টৰ লিংক এতিয়া চোৱা তেওঁলোকৰ ফাইনাল মাৰ্কশিট কি ধুনিয়াকে ৰেডি হৈ গৈ আছে স্টুডেন্টৰ নাম কলেজ ৰোল নাম্বাৰ অনলাইন সেমিনাৰত পোৱা মাৰ্কস হোম অ্যাসাইনমেন্ট যেটো দিয়া হৈছিলে তাৰ মাৰ্কস গ্ৰুপ ডিসকাশনৰ মাৰ্কস এতিয়া অকল বাকি আছে ক্লাস টেষ্ট 1 ক্লাস টেষ্ট 2 মাৰ্কস এই গোটেইখিনি কাম যদি তেওঁলোকৰ হৈ যায় তেওঁলোক কিমান আজৰি হৈ যাব ভাবা বহুত আজৰি হৈ যাব মেম বহুত আজৰি হৈ যাব তেওঁলোকে একাডেমিক প্ৰিপাৰেচনৰ কাৰণে মুকলি সময় পাই যাব আৰু তেওঁলোকৰ চিন্তা কৰিবলগীয়া একো নাথাকিব কিন্তু এই বস্তুটো সিৰিয়াসকে লোৱা হোৱা নাই স্টুডেন্টে ৰেগুলাৰকে ক্লাস কৰা নাই তাৰ কাৰণে কাৰ অসুবিধা হ'ব স্টুডেন্টৰ হ'ব মই স্টুডেন্ট এই ক্লাসটো শেষ হোৱাৰ পাছত এই ধৰণৰ মাৰ্কশিট 4th আৰু 6th সেমিস্টাৰৰ কাৰণেও বনাই থৈছো এই মাৰ্কশিটৰ লিংক মই দি দিম লিংক তোমালোকে লিংকটো ক্লিক কৰিলে তোমালোকৰ মাৰ্কস চাব পাৰিবা তুমি ক'ত কি কৰিলা এতিয়ালৈকে আমি অকল হোম অ্যাসাইনমেন্ট আৰু সেমিনাৰ হে কৰিছো গ্ৰুপ ডিসকাশন আমাৰ হোৱা নাই আৰু এটা ক্লাস টেষ্ট মই তোমালোকক দিছো তোমালোকে পাইছানে পাইছো ma'am কালি yes ক্লাস টেষ্ট জমা দিয়াৰ টাইমিং হৈছে তোমাৰ 30 তাৰিখ কালিৰ ভিতৰতে ক্লাস টেষ্ট দিব লাগিব কালি গধূলিৰ ভিতৰতে তুমি পাৰিলে সেই ক্লাস টেষ্টটো পূৰণ কৰিবা আৰু সাৱধানে কৰিবা যাতে তুমি মাৰ্কস ভালকে পোৱা সোৱা স্টুডেন্ট এতিয়া পেন্ডেমিকৰ সময় এতিয়া স্কুল কলেজত শিক্ষকে লোৱা বিভিন্ন পৰীক্ষা বিভিন্ন মূল্যায়নৰ ওপৰত গভৰ্নমেন্টে জোৰ দি আছে এতিয়ালৈকে কৰোনা কিন্তু ভাল হোৱা নাই তুমি কব নোৱাৰা যে কোনটো পৰীক্ষাৰ মাৰ্কস কেতিয়া লাগি যাব পাৰে হয় নহয় নন্দিনী মেম হয় এতিয়া ক্লাস 10 আৰু 12 ৰ হেতু সিস্টেমে কৰিলে এক্স্যাক্টলি কোনটো পৰীক্ষাৰ মাৰ্কস কেতিয়া লাগি যাব তুমি তো গম নোপোৱা হেতু কাৰণে মই স্টুডেন্টৰ যাতে কোনো সমস্যা নহওক স্টাৰ্টিংৰ পৰা সিৰিয়ালকে লৈ আছো আৰু আমাৰ সেমিনাৰ তেনেকৈ হোৱা নাই
যে ষ্টুডেণ্টে অকণমানকৈ কৈ থৈ দিছে, ষ্টুডেণ্টে ৰীতিমতো পাৱাৰ পইণ্ট বনাইছে, নিজৰ পইণ্ট প্ৰেজেণ্ট কৰিছে, কষ্ট কৰিছে আৰু সেইমতে তেওঁলোকে মাৰ্কছো পাই আছে। মই সেইটো কাৰণে এই ভিডিঅ'ৰ যোগেদি সকলো ষ্টুডেণ্টক ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে এই বস্তুটোক চিৰিয়াছকৈ লোৱা। য়েছ, হ'ব পাৰে ভেকচিনৰ প্ৰব্লেম, ইণ্টাৰনেটৰ প্ৰব্লেম, গা বেয়া লগা, সেইবিলাকতো চব মানুহৰ থাকে, মোৰ নিজৰে হৈছিলে। আজিৰ এই ক্লাছটো পেণ্ডিং ক্লাছ হয়, ছেটাৰডে ভেকচিন ল'বলৈ গৈছিলোঁ কাৰণেহে ছেটাৰডেৰ ক্লাছটো আজি কৰি আছোঁ। হ'বই পাৰে, মানুহৰ সমস্যা থাকেই। তোমালোকক এইটো কৈছোঁ মই, তোমালোকে লাহে লাহে কৰি থাকা, কিন্তু নকৰাকৈ নাথাকিবা। সময় লৈ লোৱা দৰকাৰ হ'লে, কিন্তু লাহে লাহে তুমি যদি কামটো কৰি থাকা, তুমি এই লিংকটোত গ'লে এইটো দেখি পাবা, মাৰ্কশ্বিটটো দেখি পাবা। যেতিয়াই তুমি গ্ৰুপ ডিছকাশ্যন কৰি ল'বা, আকৌ গ্ৰুপ ডিছকাশ্যন শেষ কৰি লিংকটোত গ'লে এই অনুৰাগ বৰাৰ এগেইনষ্টত মাৰ্কছটো এড হৈ যাব। নন্দিনীয়ে যদি গ্ৰুপ ডিছকাশ্যন শেষ কৰে, শেষ কৰাৰ পাছত যদি লিংকটোত যায়, অট'মেটিক ইয়াত মাৰ্কছটো এড হৈ যাব। এই ধৰণে এই গোটেই মাৰ্কশ্বিটটো লাহে লাহে বনি থাকিব, লাহে লাহে ৰেডি হৈ গৈ থাকিব। সেইটো কাৰণে ষ্টুডেণ্টক অনুৰোধ, তোমালোকে যেতিয়াই সময় পোৱা লাহে 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 কামবিলাক কৰি থাকা। ঠিক আছে, এতিয়া মই জানিব বিচাৰিছোঁ যে য়েছ মিণ্টু আহা। মিণ্টু, আমি এতিয়া খুব ইম্পৰ্টেণ্ট এটা আলোচনা কৰিলোঁ। তুমি এইমাত্ৰ মই পাৱাৰ পইণ্ট বন্ধ কৰিলোঁ। এই ক্লাছটো হৈ যোৱাৰ পাছত মই এটা মাৰ্কশ্বিট গ্ৰুপত দিম। সেই মাৰ্কশ্বিটত কোনে ছেমিনাৰ কৰিলে, কোনে হোম এছাইনমেণ্ট দিলে, কোনে গ্ৰুপ ডিছকাশ্যন কৰিলে, আটাইকেইটা মাৰ্কছ লিখা থাকিব। যোনে যোনে নাই কৰা তেওঁলোকে লাহে লাহে কৰি গ'লে হ'ব। সময়ে সময়ে সেই লিংকটোত গ'লে নিজৰ মাৰ্কছকেইটা নিজে চাই থাকিব পাৰিব। যেতিয়া যেতিয়াই কোনো ষ্টুডেণ্টে কোনো এটা কাম কৰিব, সেই মাৰ্কছটো মই লগে লগে এড কৰি দিম, লগে লগে তাত এড কৰি দিম ষ্টুডেণ্টৰ সুবিধাৰ কাৰণে। এতিয়া মোক তুমি কোৱা, আমাৰ নেক্সট ক্লাছটো কেতিয়া আছে? নন্দিনী, আমাৰ নেক্সট ক্লাছ কেতিয়া আছে? মেম মই চাইছোঁ ৰ'ব পটককৈ। আচ্ছা, যেতিয়া আমাৰ নেক্সট ক্লাছ আছে, সেই ক্লাছত আমাৰ হ'ব নেক্সট এক্টিভিটি, ডেট ইজ গ্ৰুপ ডিছকাশ্যন। আমি অনলাইন ছেমিনাৰ কৰিলোঁ, যাৰ যাৰ বাকী আছে তেওঁলোকে লাহে লাহে কৰি থাকিব, কোনো সমস্যা নাই। মই সদায় আছোঁ আৰু মই নতুন নতুন টাইম দি থাকিম তেওঁলোকক। এতিয়া আমি আমাৰ ছেকেণ্ড প্ৰক্ৰিয়া, বহুত ইম্পৰ্টেণ্ট এটা ছেগমেণ্ট, গ্ৰুপ ডিছকাশ্যন, সেইফালে আমি আগবাঢ়ি আছোঁ। ষ্টুডেণ্টক বৰ্ণালী আহা। ষ্টুডেণ্টক গ্ৰুপ ডিছকাশ্যনৰ সুযোগ দিয়া হ'ব। গ্ৰুপ ডিছকাশ্যন হ'ব ছেমিনাৰৰ টপিকৰ ওপৰত। আমি যেটো কথা দিছিলোঁ, আমি ছেমিনাৰত যেকেইটা টপিক ডিছকাছ কৰিছোঁ, সেই টপিক কেইটাৰ ওপৰতেই আমি গ্ৰুপ ডিছকাশ্যন কৰিম। এই কথাটো চাগে চবৰ মনত আছে? মেম কাইলৈ ক্লাছ 11টাৰ পৰা 12টালৈকে আছে। ঠিক আছে, কাইলৈ অকণমান সোনকালে হৈ যাব, ষ্টুডেণ্টৰ এটা প্ৰিপাৰেশ্যন লাগিবতো। কাইলৈ আমি নৰ্মেল ক্লাছ কৰিম, নৰ্মেল যেটো মোৰ কোৰ্চ ৰিলেটেড। তাৰ পাছত আকৌ ক্লাছ কেতিয়া আছে? থাৰ্ছডে নাই, ফ্ৰাইডে? নাই, ফ্ৰাইডে আছে। ফ্ৰাইডে কেইটা বজাত আছে নন্দিনী? ৰ'ব, মই মানে এনেকৈ চালে পটককৈ লেফ্ট লৈ যাওঁ নেকি। ঠিক আছে, মই তেতিয়াহ'লে ফ্ৰাইডে যেতিয়া তোমাৰ ক্লাছ হ'ব, সেই ফ্ৰাইডেৰ ক্লাছত মই তোমালোকক ফ্ৰাইডে 12:30 পৰা 1:30 আছে। ঠিক আছে, ফ্ৰাইডে 12:30 to 1:30 ফাৰ্ষ্ট গ্ৰুপ ডিছকাশ্যন আছে, তোমালোকে মিছ নকৰিবা হা। ফ্ৰাইডে ল'ব দেই মেম। ফ্ৰাইডে ল'ম। ফ্ৰাইডে 12:30 to 1:30 গ্ৰুপ ডিছকাশ্যন হ'ব, আৰু সেই গ্ৰুপ ডিছকাশ্যনৰ মাৰ্কছ তুমি আকৌ পাই যাবা। আকৌ তোমাৰ সেই মাৰ্কশ্বিটত, আজি যেটো মাৰ্কশ্বিট দিম, সেই লিংকটোত ক্লিক কৰি থাকিলেই তুমি এটা এটা কামৰ মাৰ্কছ নিজে চাই থাকিব পাৰিবা। ক্লিয়াৰ অল অফ ইউ? য়েছ মেম। মিণ্টু, তোমাৰ থাকি গৈছে চাগে ছেমিনাৰ? মিণ্টু আছে মেম। ঠিক আছে, চিন্তা নাই। যাৰ যাৰ ছেমিনাৰ থাকি গৈছে তেওঁলোকক আৰু এটা ডে দিম। সেই ডেটত যোনে যোনে ছেমিনাৰ কৰিব তেওঁলোকৰ মাৰ্কছ সেই লিংকটোত গ'লেই তেওঁলোকে চাব পাৰিব।
ঠিক আছে গ্ৰুপ ডিসকাশনত মানে গ্ৰুপ বনাই দিব নে না না পাৰ্টিকুলাৰ ইন্ডিভিজুৱেল এজনক ইন্ডিভিজুৱেল ইয়াত গ্ৰুপৰ কোনো দৰকাৰ নাই সেমিনাৰ যেনেকে ধুনীয়াকে ইন্ডিভিজুৱেল ইমান ধুনীয়াকে হ'ল গ্ৰুপ ডিসকাশন ইন্ডিভিজুৱেল যোনে ঠিক আছে, যেটো পেপাৰ প্ৰেজেন্ট কৰিছে ধৰা নন্দিনী তোমাৰ টপিকটো মই তোমাক কম যে তোমাৰ টপিকটো কি আছে তুমি সেই টপিকটো কলা তোমাৰ টপিকৰ ওপৰত আমি তোমাক কোৱেশ্চন কৰিম আলোচনা কৰিম তোমাৰ টপিকটোকে মই বেলেগক সুধিম এই ধৰণে যোনে যোনে ৰিপ্লাই দি থাকিব তেওঁলোকৰ মাৰ্কস এড হৈ গৈ থাকিব তেনেকৈ আমি কেইটামান টপিক গ্ৰুপৰ পৰা লৈ লম সেমিনাৰৰ পৰা আৰু তাৰ ওপৰতে ডিসকাশন কন্টিনিউ কৰি থাকিম বুজি পাইছা নন্দিনী মেম বুজি পালো আৰু মই মাৰ্কস কেইটা এন্ট্ৰি কৰি গৈ থাকিম তেতিয়া হলে নেক্সট ক্লাছত আমাৰ হ'ব গ্ৰুপ ডিসকাশন এতিয়া আমি কোৰ্সৰ ফালে আগবাঢ়িছো লাষ্ট ক্লাস আমাৰ সেমিনাৰৰ আগৰলৈকে আমাৰ ডিসকাশন হৈছে ইনস্ট্ৰাকশনাল টেকনলজি লেসন প্ল্যানিং মিনিং নেচাৰ টাইপস অফ গুড লেসন প্ল্যান তাৰ পিছত ফ্যামিলিজ অফ টিচিং মডেল ইনফরমেশন প্রসেসিং ফ্যামিলি ক্লাসরুম মিটিং মডেল বিভিন্ন ধৰণৰ মডেল কোর্স রিলেটেড আমি ডিসকাস কৰিছো ওপেন এন্ড ডিস্টেন্স লার্নিং অলসো আমি ডিসকাস কৰিছো এতিয়া মই ডিসকাস কৰিবলৈ লৈছো এটা নতুন টপিক দ্যাট ইজ কম্পিউটাৰ এসিস্টেড ইনস্ট্ৰাকশন পেপাৰ হল 403 ইউনিট হল ইনস্ট্ৰাকশনাল টেকনিক আৰু টপিক হৈছে কম্পিউটাৰ এসিস্টেড ইনস্ট্ৰাকশন এতিয়া আমি হেতু ডিসকাস কৰিবলৈ লৈছো আচ্ছা আচ্ছা নন্দিনী তোমালোকে কোনে কোনে কম্পিউটাৰ চলাবলৈ জানা মেম জানো বাৰু কিন্তু কম্পিউটাৰ নাই ঘৰত ল্যাপটপটাহে আছে আচ্ছা একেটাই সিস্টেম তো তুমি ল্যাপটপ চালাবো জানা উইন্ডোজ পাওয়ার পয়েন্ট মাইক্রোসফট এই ডিফারেন্ট যে অ্যাক্টিভিটি বিলাক আছে ট্যালি এইবিলাক শিকিছা এইকেইটা মেম কম্পিউটাৰ ক্লাছত শিকা আছে কিন্তু আধা শিকা হ'ল এতিয়া যোৱাই নাই আচ্ছা কম্পিউটাৰ ক্লাছত শিকা হৈছে আধাই শিকা হৈছে পাৱাৰ পইণ্টলৈকে শিকাইছিলে আচ্ছা পাওয়ার পয়েন্ট লৈকে শিকাইছিলে তো আজি আমি ডিসকাস কৰিবলৈ লৈছো এটা খুবই ইন্টারেস্টিং টপিক এন্ড দ্যাট টপিক ইজ কম্পিউটার assisted instruction that is computer aided instruction student এই particular topic to মই discuss কৰি আছো from a e content এটা e contentor পৰা যে e content মই পাইছো ইন্টাৰনেটৰ পৰা এটা e resource এই ক্লাসটো শেষ হোৱাৰ পাছত এই e resource টো তোমাৰ লগত শেয়াৰ কৰা হ'ব ফার্স্ট আমি চাই লওঁ কম্পিউটাৰ এইডেড ইনস্ট্ৰাকশন কি এই ই কন্টেন্টটো হল বিএড সেকেন্ড সেমিস্টাৰৰ এটা কন্টেন্ট পেপাৰ হল কম্পিউটাৰ এডুকেশন ইউনিট 3 but the writer's name is not written here I am using this online material online resource just to teach my students there is no other intention of using this e content তো এতিয়া আমি চাই লওঁ কম্পিউটাৰ এইডেড ইনস্ট্ৰাকশন কি CAI মানে কি CAI তার ফুল ফর্ম হল কম্পিউটার এইডেড ইনস্ট্রাকশন কম্পিউটার এইডেড ইনস্ট্রাকশন is an interaction between a student a computer controlled display and a response entry device for the purpose of achieving educational outcomes তার মানে কি কইছে সোয়া কম্পিউটাৰ এইডেড ইনস্ট্ৰাকশন হল যেতিয়া শিক্ষাৰ লক্ষ্য পূৰ্ণ কৰিবলৈ কম্পিউটাৰ ডিভাইসৰ দ্বাৰা পঢ়ুৱা হয় আৰু ৰেসপন্স কালেক্ট কৰি বিহেভিয়াৰ পৰিৱৰ্তনৰ চেষ্টা কৰা হয় সেই প্ৰসেসটো হৈছে কম্পিউটাৰ এসিস্টেড ইনস্ট্ৰাকশন আমি কি পালো স্টুডেন্ট কম্পিউটাৰ এসিস্টেড ইনস্ট্ৰাকশন হল য'ত আমি কম্পিউটাৰ ইউজ কৰো while teaching পঢ়ুৱাৰ সময়ত আমি কম্পিউটাৰ ইউজ কৰো শিক্ষকে কম্পিউটাৰ যোগেদি স্লাইডছৰ যোগেদি কোনো এটা টপিক বুজায় তাৰ লগত নিজৰ নলেজ কালেক্ট কৰে নলেজ প্লাস কৰে আৰু ষ্টুডেন্টক টপিকটো সম্পৰ্কে এটা আইডিয়া দিয়ে দ্যাট ইজ কম্পিউটাৰ এইডেড ইনস্ট্ৰাকশন তাৰ মানে ষ্টুডেন্টক পঢ়ুৱা কম্পিউটাৰৰ যোগেদি এজন শিক্ষকে যেতিয়া কম্পিউটাৰৰ সহায় লৈ ষ্টুডেন্টক পঢ়ায় দ্যাট ইজ কম্পিউটাৰ এইডেড ইনস্ট্ৰাকশন ষ্টুডেন্ট
মই যেটো ক্লাস কৰি আছো এই ক্লাসটো কিন্তু কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকচন নহয় ধৰা মই কম্পিউটাৰ ইউজ কৰি আছো ধৰা মই গুগল ক্লাছৰুমটো কম্পিউটাৰত কৰিলো কম্পিউটাৰ খুলি লৈছো গুগল ক্লাছৰুমত তোমালোকক মাতিছো তোমালোকক পঢ়াই আছো তথাপিও এটো কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকচন নহব কেলে নহব ষ্টুডেন্ট কাৰণ ইয়াত মই স্লাইড ইউজ কৰি আছো ইয়াত মই PowerPoint use কৰি আছো ইয়াত মই different teaching material use কৰি আছো these are models of teaching not CAI remember student model হল এটা specific pattern যে pattern শিক্ষকে use কৰে for teaching a specific subject তেতিয়া হলে computer aided instruction কি আহা আমি আৰু ভালকে জানি লওঁ যে কনসেপ্টটো কি এটো সোয়া CAI is an interaction between a student, a computer-controlled display, and a response entry device for the purpose of achieving educational outcomes. This definition was given by Bhatt and Sharma 1992. যে definition to eti ami discuss korilu. Hilgard and Bauer 1977. Hilgard and Bauer 1977 তেওলোকৰ মতে computer assisted instruction has now taken as so many dimensions that it can no longer be considered as a simple derivative of the teaching machine or the kind program learning that Skinner introduced মই এই কথাটো অলপ ভালকে বুজাই দিব বিচাৰিছো তাৰ মানে কি ষ্টুডেন্ট Computer assisted instruction হল যত টিচিং মেশিন ইউজ কৰা হয় টিচিং মেশিনৰ যোগেদি পঢ়ুৱা হয় তাৰ মানে সিস্টেমটো কি কম্পিউটাৰ এসিস্টেড ইনস্ট্ৰাকশনত শিক্ষকৰ কোনো ভূমিকা নাই শিক্ষক নাথাকিব তুমি এটা মেশিনৰ ওচৰত বহিবা মেশিনক তুমি কোশ্চেন কৰিবা মেশিনে তোমাক ৰেসপন্স কৰিব আৰু মেশিনে তোমাক শিকিবলৈ সহায় কৰিব that is computer assisted instruction কিন্তু এটো নহব ইয়াত মই প্ৰেজেন্ট আছো এই যে ক্লাছৰুমটো আছে গুগল ক্লাছৰুম যদিও মই কম্পিউটাৰ ইউজ কৰি আছো মোৰ কিন্তু ইয়াত মই প্ৰেজেন্ট আছো মই ইয়াত PowerPoint শো কৰি আছো মই ইয়াত কেতিয়াবা PowerPoint শো কৰিছো কেতিয়াবা এক্সপ্লেইন কৰিছো আকৌ PowerPointত গৈছো কেতিয়াবা ই-ৰিসোৰ্স ইউজ কৰিছো এই ধৰণে মই বিভিন্ন টেকনিক ইউজ কৰি আছো ইয়াত বিভিন্ন ইমান টেকনিক ইউজ কৰিছো ইমান পৰিৱৰ্তন কৰিছো এটো হল এটা পাৰ্টিকুলাৰ মেথড মই এটা স্ট্ৰাকচাৰ এপ্লাই কৰি আছো হে স্ট্ৰাকচাৰটো হল মডেলস অফ টিচিং মই এটা মডেল লৈছো মডেল ইনফৰমেশন প্ৰসেস কৰাৰ এটা মডেল ইউজ কৰিছো কিন্তু কম্পিউটাৰ এসিস্টেড ইনস্ট্ৰাকশনত মই নাই মই একেবাৰে এবসেন্ট এটা কম্পিউটাৰ থাকিব তাৰ ভিতৰত এটা স্পেসিফিক প্ৰগ্ৰাম থাকিব তুমি সেই প্ৰগ্ৰামটো ক্লিক কৰিবা কম্পিউটাৰে তোমাক ৰেসপন্স দিব তুমি কম্পিউটাৰক ৰেসপন্স দিবা আৰু কম্পিউটাৰ তোমাক শিকাই দিব ইয়াত কম্পিউটাৰ হল তোমাৰ টিচাৰ that is why this system is completely computer aided program computer oriented program ইয়াত টিচাৰৰ ভূমিকাটো পাছত আহে ষ্টুডেন্টে প্ৰথমতে নিজৰ ইন্ডিভিজুৱেল ইন্টাৰেষ্টত ডাইৰেক্ট কম্পিউটাৰৰ পৰা শিকে যদি ষ্টুডেন্টৰ কোনো সমস্যা হয় তেতিয়া টিচাৰে নিজৰ নলেজ ইয়াত ইউজ কৰে কম্পিউটাৰ এইডেড ইনস্ট্ৰাকশনৰ বৈশিষ্ট্য কি In computer, in CAI, there are two-way interactions between an individual student and the computer just as happens in the tutorial system between the teacher and the individual student. Computer aided instruction হল যত টিচাৰ আৰু ষ্টুডেন্টৰ মাজত যেনেকে কথা হয় তোমাৰ আৰু মোৰ মাজত যেনেকে কথা হৈ আছে মিন্টু প্ৰণৱ নন্দিনীৰ লগত মোৰ যেনেকে কথা হৈ আছে কম্পিউটাৰ এইডেড ইনস্ট্ৰাকশনত কম্পিউটাৰ আৰু ষ্টুডেন্টৰ মাজত কথা হয় ষ্টুডেন্টৰ যেতিয়াই কোনো ডাউট হয় ষ্টুডেন্ট কম্পিউটাৰক খুদে কম্পিউটাৰে সেই ডাউট দূৰ কৰে একদম শিক্ষক আৰু শিক্ষাৰ্থীৰ নিচিনা কম্পিউটাৰ এইডেড ইনস্ট্ৰাকশনত তোমাৰ টিচাৰ হল কম্পিউটাৰ not a teacher
কম্পিউটাৰ হ'ল তোমাৰ টিচাৰ। Next, the computer is able to display the instructional material to the individual student. Computer aided instruction হ'ল য'ত কম্পিউটাৰে তোমাক দেখাব, ডিসপ্লে কৰিব different teaching models or teaching method. Computer aided instruction হ'ল য'ত কম্পিউটাৰে তোমাক দেখাব, ডিসপ্লে কৰিব different teaching materials. মই যেনেকৈ ইয়াত তোমাক overhead projectorৰ যোগেদি দেখাই আছো, that means not a projector, actually I'm not using a projector but this one তুমি কব পাৰা এটা ক্লোন, প্ৰজেক্টৰৰ মই ক্লোন ইউজ কৰি আছো স্লাইড প্ৰেজেন্টেশন কৰি। মই যেনেকৈ ইয়াত স্লাইড দেখাই আছো, কম্পিউটাৰো তেনেকৈ নিজৰ স্ক্ৰিনৰ আগত সেই গোটেই লাৰ্নিং মেটেৰিয়েলটো ষ্টুডেণ্টক দেখায়। ষ্টুডেণ্টক কম্পিউটাৰে যি লাৰ্নিং মেটেৰিয়েল দেখায়, ষ্টুডেণ্টে সেই মেটেৰিয়েল কেইটা চায় আৰু তাৰ পৰা ষ্টুডেণ্টে শিকে। That is computer assisted instruction. Next point to show. The individual student takes benefit of the displayed material and responds to it. Individual student কি করে, কম্পিউটারত যি দেখা পায়, কম্পিউটারে স্টুডেন্টক যি দেখায়, ইন্ডিভিজুয়াল স্টুডেন্টে তার পৰা শিকে। সেই পইণ্টছ কেইটাৰ পৰা শিকে আৰু কম্পিউটাৰক উল্টাই ৰেছপন্স দিয়ে। মানুহৰ নিচিনা কম্পিউটাৰ আৰু ষ্টুডেণ্টৰ কথা হয়, তেনেকুৱা মেচিন থাকে। সেই মেচিনবিলাকক কয় টিচিং মেচিন। যে মেচিনছবিলাক ষ্টুডেণ্টক শিকায়, টিচিং মেচিন। নেক্সট পইণ্ট হ'ল the interaction between the individual learner and computer device helps in realizing the instructional objectives. তেতিয়া হলে সেই পার্টিকুলার ক্লাসৰ কাৰণে যে অবজেক্টিভ নিৰ্ধাৰণ কৰা হৈছিল, যে মেচিনৰ যোগেদি শিকাম আৰু মেচিনৰ যোগেদি শিকোৱাতে যি অবজেক্টিভ নিৰ্ধাৰণ কৰা হৈছিল, সেই অবজেক্টিভ বিলাক কেনেকৈ ফুলফিল কৰা হয়, কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশনৰ যোগেদি। তো স্টুডেন্ট আমি শর্টকে কি বুঝি পালো, হোয়াট ইজ কম্পিউটার এইডেড ইনস্ট্রাকশন? কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন হ'ল য'ত আমি টিচাৰ নহয় কম্পিউটাৰৰ পৰা ডাইৰেক্ট শিকো। ইয়াত কম্পিউটাৰ আৰু ষ্টুডেণ্ট এজন আৰু এজনৰ লগত কথা কয়। টিচিং মেচিনৰ যোগেদি ইণ্টাৰেকশ্যন হয়, য'ত মেচিনে টিচ কৰে। মেচিনে আটাইকেইটা লাৰ্নিং মেটেৰিয়েল ওৱান বাই ওৱান দেখায়, ষ্টুডেণ্টে তাৰ ৰেছপন্স কৰে, ৰিপ্লাই কৰে আৰু এই ধৰণে ক্লাছৰুমৰ যেটো গোল আছে সেই গোলটো ফুলফিল হয়। ইয়াত শিক্ষকৰ ভূমিকা একেবাৰেই গৌণ, শিক্ষকৰ ভূমিকা একেবাৰেই নীল। ইয়াত টিচাৰ হ'ল কম্পিউটাৰ নিজেই টিচাৰ। এইকেইটা হ'ল কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনৰ অবজেক্টিভ, the characteristics. তো আমি কি বুঝি পালো, নন্দিনী and প্ৰণৱ। নন্দিনী, first you tell me what is computer aided instruction? কম্পিউটাৰ এডেড ইনষ্ট্ৰাকশ্যন হ'ল মেম য'ত আমি কম্পিউটাৰৰ পৰা ডাইৰেক্ট শিকো। ইয়াত শিক্ষকৰ ভূমিকা একেবাৰে কম বুলিব পাৰি। ইয়াত ষ্টুডেণ্টে কম্পিউটাৰৰ লগত কথা পাতে আৰু কম্পিউটাৰে ষ্টুডেণ্টৰ সহায় হ'ব পৰাকৈ শিক্ষণীয় বিষয়বস্তু যোগান ধৰে। বাহ, বঢ়িয়া। প্ৰণৱ, তুমি বুজি পাইছা? পাইছো মেম। ইয়েস। এতিয়া চোৱা, কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন কিয় ইউজ কৰা হয়, তাৰ কাৰণ কেইটা কি? যেতিয়া এজন ষ্টুডেণ্টে কম্পিউটাৰৰ পৰা শিকিব, তেতিয়া আমি কি ধৰি ল'ম? আমি কি ধৰি ল'ম যে ষ্টুডেণ্টে কি বুজা পাইছে, কি ষ্টুডেণ্টে ধৰিব পাৰিছে, আমি কি ধৰি ল'ম? তাৰমানে মই কথাটো ইজিলি কৈছো। তাৰমানে কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনৰ পৰা ষ্টুডেণ্টে যেতিয়া শিকিব, কম্পিউটাৰৰ পৰা ডাইৰেক্টলি যেতিয়া শিকিব, তেতিয়া কেইটামান কথা আগতে জানি ল'ব লাগিব, আগতেই কেইটামান এজাম্পশ্যন বনাই ল'ব লাগিব, সেই কথাটো কৈছে। তো কি এজাম্পশ্যন বা কি ধাৰণা কৰি লোৱা হয়? যেতিয়া এজন মানুহে ডাইৰেক্ট মেচিনৰ পৰা শিকে, তেতিয়া কি ধাৰণা কৰি লোৱা হয় চোৱা। 1 নম্বৰ ধাৰণা হ'ল ইনষ্ট্ৰাকশ্যন ফৰ আ নম্বৰ অফ লাৰ্নাৰ্ছ এট এ টাইম। তাৰ মানে এই পইণ্টটো কি কৈছে, CAI can serve at a time thousands of learners in an individualized way.
what an individual needs according to his ability and interest in a particular subject or topic, and accordingly he can get the instructional material and help him in such individualized way. Hence, the first assumption of CAI lies in the capacity of providing quality and quantity auto instruction to a sufficient large number of individual learners at a time. তার মানে প্রথম ধারণা হল যে কম্পিউটার এইডেড ইনস্ট্রাকশনে লার্জ সেকশন অফ ইন্ডিভিজুয়ালৰ নিড ফুলফিল কৰিব পাৰে। Computer aided instructions can fulfill the needs of large section of people. কারণ এজন শিক্ষকে যেতিয়া পঢ়াব সেই শিক্ষকজনে ম্যাক্সিমাম কিমান ষ্টুডেন্টক কভাৰ কৰিব পাৰিব? 30। এটা ক্লাছত 30 ষ্টুডেন্টছতকৈ বেছি এটেনশন দিয়া পসিবল নহয়। 30 ম্যাক্সিমাম। কিন্তু যেতিয়া আমি জন প্ৰতি এজন ষ্টুডেন্টক এটা কম্পিউটাৰ দি দিম তেতিয়া আমি তেনেকে লাখ লাখ ল'ৰা ছোৱালীক আমি একেলগে কভাৰ কৰিব পাৰিম। এতিয়া তুমিতো মোৰ কেইবাটাও ক্লোন বনাব নোৱাৰিবা যে না সুজিতা মেমৰ কেইবাটাও ক্লোন বনাই দিওঁ। ইট নট পসিবল। মই এজনী মানুহ, কিন্তু কম্পিউটাৰ কেইবাটাও হ'ব পাৰে। এটা কম্পিউটাৰৰ আমি কেইবাটাও পাৰ্টস বনাব পাৰোঁ। তো এই ধৰণে প্ৰতিটো ইণ্ডিভিজুৱেল নিড ফুলফিল কৰিবলৈ সম্ভৱ হয় কাৰণে বেছিভাগ মানুহক ইয়াত আমি কভাৰ কৰিব পাৰোঁ, যেটো ইণ্ডিভিজুৱেল টিচাৰে কৰিব নোৱাৰে। ইণ্ডিভিজুৱেল টিচাৰে কেতিয়াও 400-500 ল'ৰা ছোৱালী একেলগে পঢ়াব নোৱাৰে, কিন্তু আমি 400-500 কি 4-5 লাখ ল'ৰা ছোৱালীক একেটা সময়ত কম্পিউটাৰৰ যোগেদি শিকাব পাৰোঁ। সেইটো হ'ল এটা ধাৰণা যে কম্পিউটাৰে ইণ্ডিভিজুৱেল ইনষ্ট্ৰাকশন দিব। সেকেন্ড ধাৰণাটো হ'ল অটোমেটিক ৰেকৰ্ডিং অফ ষ্টুডেণ্টছ পাৰফৰ্মেন্স। How does an individual learner react to the presented instructional material? What are his queries and difficulties? What is his performance in terms of learning outcomes? All such things can be successfully and accurately recorded by the computer device. It helps much in further planning the needed instruction to the individual learner for his proper advancements. This timely and proper auto recording is the second assumption underlying CAI. কথাটো কি কৈছে? কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশনত আমি ষ্টুডেন্টৰ যেটো পাৰফৰমেন্স আছে সেই পাৰফৰমেন্সটো আমি ৰেকৰ্ড কৰিব পাৰোঁ। সো ষ্টুডেন্ট আজি আমি ক্লাস কেটা ৰেকৰ্ড কৰিব পাৰিছো। ৰেকৰ্ড কৰাৰ কাৰণে তোমাৰ এই ক্লাছৰ মেমৰি থাকি গৈছে। তুমি তোমাৰ পাৰফৰমেন্স চাব পাৰিছা, তুমি সেমিনাৰত কি ভুল কৰিলা, হোম অ্যাসাইনমেন্ট দিওতে তোমার কি ভুল হল, গ্রুপ ডিসকাশনত কি ভুল হল, তুমি তোমার ভুল কেটা চাই পাছত তুমি ভুল কেটা ঠিক কৰিব পাৰিছা। ক্লাস যেতিয়া রেকর্ডিং হয়, ক্লাসৰ যেতিয়া রেকর্ডিং হয় কিমান ভাল, কিন্তু মই এজন শিক্ষক উইদাউট দ্য হেল্প অফ কম্পিউটাৰ, উইদাউট দ্য হেল্প অফ ল্যাপটপ মই কি অফলাইন ক্লাস রেকর্ড কৰিব পাৰিম? কেতিয়াও নোৱাৰো। কম্পিউটাৰ নোহোৱাকে, ল্যাপটপ নোহোৱাকে, মোবাইল নোহোৱাকে, এটা ৰিসোর্স ইলেক্ট্রনিক রিসোর্স নথকাকে মই কেতিয়াও মোৰ অনলাইন ক্লাস রেকর্ড কৰিব নোৱাৰো। হেতু কারণে কম্পিউটার লাগে, কারণ কম্পিউটারে আমাক আমার নিজের পারফরমেন্স মূল্যায়ন কৰাত সহায় করে। কম্পিউটার এইডেড ইনস্ট্রাকশন যেতিয়া থাকিব তেতিয়া পাছত আমি আমার রেকর্ডেড ক্লাস চাব পাৰিম আৰু নিজৰ যেটো পারফরমেন্স আমি দিছো তাক আমি মূল্যায়ন কৰিব পাৰিম, আমি ভাল কৰিলো নে বেয়া কৰিলো। 3 নম্বৰ ধাৰণা হ'ল ভ্যারাইটি ইন দ্য ইউজ অফ মেথডস এন্ড টেকনিক্স। CAI assumes that every learner cannot be benefited through a single method and all the subjects or topics in a subject cannot be handled through a common method or strategies. It believes that there should be a wide variety of methods and approaches for imparting instruction in a particular subject or topic so that all the individual learners may be able to choose a particular method or approach according to their own interest, ability and nature of the instructional
মেটেৰিয়েল ইয়াত কি পইণ্ট কৈছে চোৱা কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনত তুমি ভেৰাইটি অফ টিচিং মেথড পাবা ভেৰাইটি অফ টিচিং মেথড তুমি দেখা পাবা এইটো পসিবল অকল কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনত এতিয়া ধৰা মই ক্লাছ এটা কৰাই আছো মই যেহেতু টিচাৰ মই ক্লাছৰুমত কি ভেৰাইটি আনিছো মই পাৱাৰ পইণ্ট কৰিছো ই-ৰিসোৰ্স ইউজ কৰিছো ষ্টুডেণ্টৰ সেমিনাৰ কৰাইছো গ্ৰুপ ডিসকাশন কৰাম হোম এসাইনমেন্টৰ কাৰণে গুগল ফৰ্ম দিছো এই ধৰণে মই কেইটামান মেথড এপ্লাই কৰিছো কিন্তু মই যেহেতু মানুহ এজন হিউম্যান হওঁ ইয়াতকে বেছি মেথড একেখন ক্লাছত এপ্লাই কৰা পসিবল নহয় কিন্তু কম্পিউটাৰে তোমাক ভেৰাইটি অফ অপশন দিব পাৰে তুমি কেনেকে পঢ়িবলৈ ভাল পাবা লেকচাৰ মেথড ডিসকাশন মেথড স্টোরি টেলিং মেথড ড্রামাটাইজেশন মেথড সেমিনার মেথড গ্রুপ ডিসকাশন মেথড ব্রেইনস্টর্মিং মেথড তুমি কোনটো মেথডত পঢ়িবলৈ ভাল পাবা তোমাক সেই অপশনটো দিব তুমি যেটো অপশনত ক্লিক কৰিবা সেই মতে তোমাক ইনস্ট্ৰাকশন দিয়া হ'ব আৰু তুমি তোমাৰ পছন্দৰ টেকনিক টিচিং টেকনিক লৈ স্যাটিসফ্যাকশনত উইথ ফুল স্যাটিসফ্যাকশন পঢ়া-শুনা কৰিব পাৰিবা হেতু আৰু এটা ধাৰণা যত ভ্যাৰাইটি অফ টিচিং মেথড দিয়া হয় তেতিয়া হলে বেসিক তিনটা অ্যাজাম্পশন কি প্রথম হল যে কেইবাটাও লার্নার a large section of learners can be covered at the same time with the help of CAI computer aided instruction students class can be recorded automatically for developing learners performance jate learners e pasot nijor recorded class sabo pare variety of teaching methods and techniques can be used in a classroom with the help of CAI next is the technologies of CAI তাৰ আগতে মই অকমান ধাৰণাবিলাক চাই লওঁ তেতিয়া হলে কি assumption কৰা হয় CAI ইউজ কৰাৰ আগত CAI বা কম্পিউটাৰ এইডেড ইনস্ট্ৰাকশন ইউজ কৰাৰ আগত কি ধাৰণা assume কৰি লোৱা হয় প্ৰণৱ প্লিজ ট্ৰাই দিস ট্ৰাই কৰা CAI একেটা সময়তে লাৰ্জ স্কেল অফ পিপলৰ একে সময়ত জড়িত কৰা হয় সেকেন্ডটো হৈছে CAI জৰিয়তে ষ্টুডেন্ট সমূহৰ পাৰফৰম্যান্স সমূহ ৰেকৰ্ড কৰা হয় আৰু হেবু পাছত চাব পাৰি আৰু মূল্যায়ন কৰিব পাৰি CAI জৰিয়তে কি বুলি কয় ভেরি গুড তুমি দুটো Various assumption of- একদম কারেক্ট কৈছা মানে ছাত্ৰ ছাত্ৰীয়ে যেনেকে বিচাৰে তেনেকে মানে শিক্ষা পদ্ধতি ল'ব পাৰে yes variety of teaching method লব পাৰে ছাত্ৰ ছাত্ৰীয়ে যেনেকে বিচাৰে এই তিনটা হল CAI মেথডৰ পদ্ধতি নন্দিনী তুমি এটোই কৈ আছিলা মেম এটাই কৈছিলো এটোই কৈ আছিলা মই বুজি পাইছো এতিয়া চোৱা CAI কি টেকনলজি ইউজ কৰা হয় কি টেকনিক্সৰ যোগেদি CAI পঢ়ুৱা হয় প্ৰথম টেকনিক হল হাৰ্ডৱেৰ নেক্সট টু হল সফটৱেৰ আৰু 3 নম্বৰটো হৈছে কোর্সওয়্যার তার মানে সিস্টেমস অ্যাপ্রোচ আমি লাহে লাহে এই তিনটা টেকনোলজি সম্পর্কে জানি লওঁ ফার্স্ট হল হার্ডওয়্যার the computer as a machine represents the hardware in CAI with certain lined an appropriate computer to suit our teaching learning situations it will require the services of an expert or technician for its maintenance and an operator কি কৈছে আমি চাই লৈছো এতিয়া তার মানে CAI প্রথম টেকনোলজি যেটো ইউজ করা হয় এটো হল হার্ডওয়্যার কি স্টুডেন্ট হার্ডওয়্যার হল যেটো কম্পিউটারের আউটার স্ট্রাকচার থাকে আউটার বাহিৰৰ স্ট্রাকচার কম্পিউটারের বডি হার্ডওয়্যার তোমার যেটো প্রিন্টার স্ক্যানার মাউস তোমার যেটো থাকে কিবোর্ড এই আটাইকেটা হল হার্ডওয়্যার যেটো বাহিৰত থাকে কম্পিউটারের আউটার স্ট্রাকচার বাহিৰত থাকে ঠিক আছে স্টুডেন্ট সফটওয়্যার হল কম্পিউটারের ভিতৰত থকা প্রোগ্রামসবোৰ কি আমি চাই লওঁ এতিয়া
Software কি? The computer cannot do anything for imparting instruction to the learners if it is not fed with software. The programs containing instruction to the computer in a language that it can understand are called software. These programs are developed by the experts called programmers. The software used in CAI is of two kinds: application software and system software. The application software includes instruction to the computer for carrying out a total function required by a user. কি instruction দিছে ইয়াত কি স্পষ্টকে দিছে সফটওয়্যার হল প্রোগ্রামিং হার্ডওয়্যাৰৰ ভিতৰত যে প্রোগ্রামস থাকে প্রোগ্রামারে যে প্রোগ্রামস বনায় হেতু হল সফটওয়্যার গুগল মিট এটা সফটওয়্যার ফেসবুক হোয়াটসঅ্যাপ একেটা হল এটা প্রোগ্রামিং সফটওয়্যার মাইক্রোসফট পাওয়ার পয়েন্ট এটা সফটওয়্যার ফিল্মোরা এটা সফটওয়্যার কম্পিউটাৰৰ ভিতৰত থকা বিভিন্ন ফাংশনিং বিভিন্ন এক্টিভিটি যিবিলাক এক্টিভিটি এটা ইউজারে করে in order to run the computer, those activities, those programs, those functions are known as software. Hardware হল কম্পিউটাৰৰ outer structure, software হল কম্পিউটাৰৰ ভিতৰত থকা inner programs. তো এটা আমি বুঝি পালো hardware and software. These are two technologies used in CAI. Third number technology holds systems approach courseware. The courseware technology is the base of the instruction that is imparted to the learner by CAI. For the instructional purpose, the computer machine as hardware will need the service of the software. These programs will be prepared by a software programmer, but for its preparation, he will certainly require a series of those who are experts in courseware technology, who include experts in the subject, experts in methodology and strategies of teaching the subject, experts in instructional psychology and in audiovisual aid preparation and use. What the courseware technology will prepare in terms of the instructional material and method of instruction etc. will be translated by the software technologies into software programs for being used in the computer machine. In this way, these three technologies and the persons operating them are jointly responsible for the preparation of the instructional activities conducted in CAI. এই কথাটো কি বুঝাইছে কোর্সওয়্যার স্টুডেন্ট আমি বুঝি পালু যে হার্ডওয়্যার কি আমি বুঝি পালু হার্ডওয়্যার হল যত আমি বিভিন্ন টেকনোলজিস ইউজ করিম হার্ডওয়্যার হল যত আমি বিভিন্ন টেকনোলজি ইউজ করি মেশিনটো বনাম হে মেশিনটো দ্যাট ইজ হার্ডওয়্যার সফটওয়্যার হল তার ভিতৰত থকা প্রোগ্রাম functions, activities. Courseware হল এই functions কেটার content. যে functions কেটার ভিতৰত কি থাকিব এই functions কেটার content তার মানে মোৰ কম্পিউটাৰটো হল হার্ডওয়্যার ইয়াৰ ভিতৰত থকা বিভিন্ন প্রোগ্রামিং সফটওয়্যার আৰু মই এই প্রোগ্রামিংৰ ভিতৰত যে কন্টেন্ট দিছো যে পাঠ্যক্রম দিছো যে পাঠ্যক্রমটো কম্পিউটাৰৰ ভিতৰত মই লোড কৰিছো হে পাঠ্যক্ৰমটো হল কোর্সওয়্যার তার মানে আমি যেতিয়া আমার পাঠ্যক্রম আমার যেটো পাঠ্যক্রম আছে আমার হে পাঠ্যক্রম বা কারিকুলামটো যেতিয়া সফটওয়্যাৰৰ যোগেদি ষ্টুডেন্টক পঢ়াম সফটওয়্যাৰৰ যোগেদি হেতু হৈ যাব কোর্সওয়্যার মই যে পাওয়ার পয়েন্ট বনাইছো আটাইকেইটা টপিক যে মই ডিসকাস কৰিছো তাৰ মই কেতিয়াবা পাওয়ার পয়েন্ট বনাইছো কেতিয়াবা ইন্টারনেটৰ পৰা ৰিসোর্স ডাইরেক্ট তোমালোকক অনলাইন দেখাইছো এই যে পাওয়ার পয়েন্ট বনোৱা ইন্টারনেটৰ পৰা কোর্স রিলেটেড টপিক দেখুৱা এইবিলাক হল কোর্স আৰু সফটওয়্যাৰৰ যোগেদি তোমাক দেখাইছো কাৰণে ওয়্যার কোর্সওয়্যার হার্ডওয়্যার সফটওয়্যার কোর্সওয়্যার এই তিনটা হল
কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনৰ টেকনলজি। ইয়াত কতো কিন্তু শিক্ষকৰ কাম নাই, শিক্ষকৰ কাম আছে পাছত। আগতে মেচিন লাগিব, মেচিনৰ ভিতৰত প্ৰগ্ৰামিং লাগিব, আৰু 3 নম্বৰ যে কোৰ্সটো আমি পঢ়াব বিচাৰিছো থ্ৰু কম্পিউটাৰ, সেই কোৰ্সটো তাৰ ভিতৰত ইনষ্টল হ'ব লাগিব, ইনষ্টলড হৈ থাকিব লাগিব। সো এই তিনটা হল ডিফারেন্ট টেকনলজিজ ইউজড ইন কম্পিউটার এইডেড ইনস্ট্রাকশন। কি টেকনলজি পালো প্ৰণৱ আমি? কি টেকনলজি আমাৰ? হাৰ্ডৱেৰ, ছফ্টৱেৰ আৰু কোৰ্ছৱেৰ। হাৰ্ডৱেৰ, ছফ্টৱেৰ এণ্ড কোৰ্ছৱেৰ। ভেৰি গুড। আচ্ছা, এতিয়া মই মোৰ নেক্সট টপিকৰ ফালে গৈছো, টাইপছ অৰ মডেলছ অফ CAI। টাইপছ অৰ মডেলছ অফ CAI। ষ্টুডেণ্ট, ইয়াত মই মডেল কেইটাৰ কথা আলোচনা কৰিম। তাৰ আগতে তোমাক মই কেইটামান মডেল দেখাব বিচাৰিছো অনলাইন। So I am searching some models of CAI if it is available. Models of CAI. Images of CAI model. Images of computer aided instruction models. Okay, আমি এতিয়া ট্রাই কৰিম। Yes. Images of computer aided instruction models. Yes. Okay. If possible, মই চাওঁ যে টিচিং মেচিনৰ কোনো ইমেজ আছে নেকি। মই তেতিয়া তোমাক ডাইৰেক্ট দেখাব পাৰিম। ইমেজেস অফ টিচিং মেচিন। লেট মি চেক অনলাইন কোনো ইমেজ আছে নেকি। ইয়েস, মই পাই গলো। দিস ইজ টিচিং মেচিন। ইয়েস, মই তোমাক এতিয়াই দেখাই আছো ৰবা। টিচিং মেচিনৰ এটা ইমেজ তোমাক মই দেখাই আছো। ওকে, টিচিং মেচিনটো একচুয়ালি কিছুমান কপিৰাইটেড থাকে তো, হেতু কাৰণে কেতিয়াবা আমি ইউজ কৰিব নোৱাৰো। কিছুমান কপিৰাইটেড ইমেজ আমি ইউজ কৰিব নোৱাৰো। তথাপিও মই এটা লাষ্ট ট্রাই কৰি চাইছো, যদি তোমাক টিচিং মেচিন দেখাব পাৰো। খুব ইন্টারেস্টিং মেচিন এটো। ওকে ওকে, এই মেচিন তেতিয়া হলে কপি নহব। মই যেটো বুজি পালো, কপি নহব। কোনো প্ৰবলেম নাই ষ্টুডেন্ট। তুমি যদি এই ভিডিওটো চোৱা, এই ভিডিওটো পাছত গলে তুমি ইয়াৰ টিচিং মেচিন চাব পাৰিবা। তুমি এই ৰেকৰ্ডেড ভিডিওটো প্লিজ চাবা। মই ইয়াত বিভিন্ন ধৰণৰ টিচিং মেচিন দেখাই আছো তোমাক। তুমি টিচিং মেচিন প্ৰণৱ আৰু নন্দিনী তুমি এই পাছত চাব পাৰিবা। ইয়াত চোৱা, ইয়াত মানুহজন এই মেচিনটোৰ ওচৰত বহি আছে, কোনো শিক্ষক নাই। এই মেচিনতে গোটেই প্ৰগ্ৰামটো, গোটেই কথাবিলাক ৰেকৰ্ডেড আছে। গোটেই কোৰ্সটো শিক্ষকে দি দিছে। ষ্টুডেন্টে অকলে বহি এই মেচিনৰ ওচৰত শিকি আছে। বাহ, ভেরি নাইস ইমেজ। Again I am trying to show you this image. Again I am trying to show you this image. এই ইমেজটো পালেই তুমি কথাটো গম পাই যাবা যে একচুয়ালি কি হয় টিচিং মেচিন। সকলো কোর্স ইয়াৰ ভিতৰত এডেড থাকে। ষ্টুডেন্টে সকলো কোর্স এড কৰি থয়। খালি মাত্ৰ ষ্টুডেন্টে গৈ এটা পাৰ্টিকুলাৰ টাইম ফ্ৰেমৰ ভিতৰত সেই ইমেজটো বা সেই ক্লাছটো, সেই পাৰ্টিকুলাৰ বিভিন্ন ইমেজ বা বিভিন্ন কথা যেটোৱে দেখাব বিচাৰিছে
জাষ্ট শ্বেয়াৰ কৰিব লাগে, জাষ্ট এইকেইটা পঢ়িলে হয়। মই এবাৰ ট্ৰাই কৰি চাইছোঁ স্ক্ৰীন শ্বেয়াৰ কৰি যে মই তোমাক সেই ইমেজটো দেখাব পাৰোঁ নে নোৱাৰোঁ, আৰু চাগে মই দেখাব পাৰিছোঁ। অ' আই এম ছ' চৰি। য়েছ, তোমালোকে এই ইমেজটো দেখি পাইছা ষ্টুডেণ্টছ? দেখিছো কিন্তু মেম Yes, yes. এইটো হ'ল টিচিং মেচিন। দিছ ইজ কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন, ভেৰি চিম্পল। এই কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনত শিক্ষকৰ যিটো ভূমিকা আছে সেই ভূমিকাটো কিন্তু নগণ্য। শিক্ষকে চোৱা, এটা ষ্টুডেণ্টে খালি কম্পিউটাৰৰ যোগেদি পঢ়ি আছে আৰু শিক্ষকে সেই ষ্টুডেণ্টক অকল সহায়হে কৰিছে কম্পিউটাৰ কেনেকৈ চলাব লাগে, অকল চলাব কেনেকৈ লাগে তাৰ ওপৰত সহায় কৰিছে। গোটেই এডুকেশ্যনৰ যিটো চিষ্টেম আছে, গোটেই এডুকেশ্যনৰ যিটো চিষ্টেম আছে, গোটেই কোৰ্চটো, সেই কোৰ্চটোৰ ভিতৰতে আগতেই আপলোড কৰি থৈছে। ওৱান বাই ওৱান প্ৰতিদিন কোৰ্চটো অকণমানকৈ ষ্টুডেণ্টৰ আগত আহি আছে আৰু ষ্টুডেণ্টে ছেল্ফ ষ্টাডি কৰি আছে। অকল সেইটোৱে নহয়, কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনৰ ভিতৰত ষ্টুডেণ্টে ইচ্ছা কৰিলে পৰীক্ষা দিব পাৰে। আমি যেনেকৈ তোমাক গুগল ফৰ্ম দিছোঁ, তাত এই ধৰণে পৰীক্ষা লোৱা হয়। সেই চিষ্টেমবিলাক আমি লাহে লাহে ডিছকাছ কৰিম। ইয়াক কোৱা হয় প্ৰগ্ৰামড লাৰ্ণিং। এটাৰ নাম হ'ল লিনিয়াৰ প্ৰগ্ৰামিং, এটাৰ নাম হ'ল ব্ৰাঞ্চিং প্ৰগ্ৰামিং। এই প্ৰগ্ৰামিঙৰ যোগেদি ষ্টুডেণ্টে যিকোনো কোৰ্চ নিজৰ ইচ্ছাত লাহে লাহে পঢ়ি যাব পাৰে। এই পিকচাৰটো হ'ল কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যন। ষ্টুডেণ্টে নিজৰ স্পীডত পঢ়া শুনা কৰে। চ' আই এম ভেৰি হেপী ডেট অনলাইন মই আজি এটা নতুন প্ৰচেষ্টা কৰিলোঁ, ডাইৰেক্ট এটা ইমেজ অনলাইনৰ পৰা ইমিডিয়েট দেখাবলৈ সক্ষম হ'লোঁ। তো এই ধৰণৰ নতুন নতুন লাৰ্ণিং খুব ভাল লাগে। সেইটো কাৰণে টেকন'লজি অৰিয়েণ্টেড লাৰ্ণিং খুব ভাল আগবাঢ়ি যাবলৈ। ঠিক আছে, তো আমি এই কথাটো বুজি পালোঁ। নাও এগেইন মুভিং টু দ্য টপিক আমি ডিছকাছ কৰি আছিলোঁ, টাইপছ অৰ মডেলছ অফ CAI। কি ধৰণৰ মডেল থাকে? এই যে মই তোমাক মডেলটো দেখালোঁ, এইটো হ'ল এক ধৰণৰ মডেল। তেনেকুৱা আৰু মডেল আছে, সেই মডেলকেইটা আমি পঢ়িম এতিয়া ওৱান বাই ওৱান। এক নম্বৰ মডেল হ'ল ইনফৰমেশ্যনেল ইনষ্ট্ৰাকশ্যন। এইটো আজি মই ক্লাছত অকল এই মডেলটোৱে ডিছকাছ কৰিম। নেক্সট ক্লাছত আকৌ নতুন মডেলৰ ফালে যাম মই। Informational instruction. It helps the learner get the desired information he needs. Hence, the computer can serve the role of an inquiry officer to respond to the student's inquiry with answers it had stored. It provides minimal interaction between the student and the computer program. The sole purpose of this type of CAI is to provide essential information for the acquirement of concepts and skills. However, the individual learner can learn a lot by adopting an inquiry or discovery approach towards self-learning through such instruction. এই মডেলটো কি? এই মডেলটো হ'ল ইনকুৱাৰী ট্ৰেইনিং মডেলৰ নিচিনা ছেইম মডেল। এই মডেলত এজন ষ্টুডেণ্টে ইনকুৱাৰী কৰে, যেটো টিচিং মেচিন আছে, যে মেচিনটো আছে, মেচিনটো ইয়াত বেছি ইনষ্ট্ৰাকশ্যন নিদিয়ে। মেচিনটোৱে বেছি ইনষ্ট্ৰাকশ্যন নিদিয়ে। তুমি ইনকুৱাৰী কৰি 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 প্ৰব্লেম ছল্ভ কৰিব লাগিব। মই এটা এক্সাম্পল দিছোঁ, তোমালোকে ভিডিঅ' গেম খেলা নহয়? ভিডিঅ' গেম প্ৰণৱ খেলা? আচ্ছা, কি খেলা প্ৰণৱ? ভাল ভিডিঅ' গেম আই থিংক লুডু এনে। ঠিক আছে, ঠিক আছে। তোমালোকে যে ভিডিঅ' গেম খেলা, সেই ভিডিঅ' গেমত তোমালোকক ইনষ্ট্ৰাকশ্যন দিয়া হয়, বেছি কৈ দিয়া নহয়। তোমালোকে নিজে গৈ 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 ছল্ভ কৰিব লাগিব। লেভেল 1, লেভেল 2, লেভেল 3, লেভেল 4। তুমি নিজে নিজে ৰাস্তা বিচাৰি ল'ব লাগিব। কম্পিউটাৰ তোমাৰ লগত কথা নকয়, বা মোবাইলত তুমি যেতিয়া ভিডিঅ' গেম খেলা, মোবাইলে তোমাক একো ইনষ্ট্ৰাকশ্যন নিদিয়ে। এই পাৰ্টিকুলাৰ টিচিং মডেলটো ইণ্টাৰেষ্টিং। এই মডেলত তোমাক এই ধৰণৰ এটা চিটুৱেশ্যন দি দিব, তোমাক এনেকুৱা ধৰণৰ এটা পঢ়াৰ চিটুৱেশ্যন দি দিব যে তুমি লাহে লাহে নিজৰ বুদ্ধি খটাই ছল্ভ কৰি কৰি যাব লাগিব।
ইয়া ষ্টুডেণ্টে কিমান টপিকটো আলোচনা কৰিব পাৰিছে, ভিতৰৰ পৰা কিমান বুজি পাইছে, কিমান তাৰ কনচেপ্ট ক্লিয়াৰ হৈছে, আণ্ডাৰষ্টেণ্ডিং কিমান গ্ৰ' হৈছে, তাৰ ওপৰত গুৰুত্ব দিয়া হয়। খুব ভাল এই টেকনিকটো। এইটো হ'ল এটা মডেল, টিচিং মেচিনৰ নিচিনা এইটো এটা মডেল, যিটো আমি এতিয়া ডিছকাছ কৰিলোঁ। টাইপস or models of CAI, তাৰ প্ৰথমটো হ'ল ইনফৰমেশনাল ইনষ্ট্ৰাকশন। ইয়াত ডিস্কভাৰী কৰা হয়, ষ্টুডেণ্টক সুযোগ দিয়া হয় যে তুমি নিজে বিচাৰি উলিওৱা। এই কনসেপ্ট কেইটা আমি লাহে লাহে পঢ়িম থ্ৰু প্ৰগ্ৰামড লাৰ্নিং, যাৰ ভিতৰত আছে লিনিয়াৰ প্ৰগ্ৰামিং এণ্ড ব্ৰাঞ্চিং প্ৰগ্ৰামিং। তো ষ্টুডেণ্ট, আজি আমি ডিস্কাছ কৰিলোঁ কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশন, আৰু কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশনৰ ভিতৰত আমি চালো what is the meaning, then we have discussed two definitions also, then we discussed few characteristics, then assumptions, and we are discussing different types or models of CAI, where the first model is discussed shortly and it will be continued in my next class. Now question answer session. Student কোৱাচোন, কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশনত শিক্ষকৰ কোনো দৰকাৰ আছে নে নাই? কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশনত একচুয়ালি কোনে পঢ়ায়, শিক্ষকে না কম্পিউটাৰে? কম্পিউটাৰে। Yes, কম্পিউটাৰে। Yes, কম্পিউটাৰে। কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশনত স্পেচিফিক অবজেক্টিভ ফুলফিল কৰিব কাৰণে কেইটামান অলৰেডি সেট ইনষ্ট্ৰাকশন কম্পিউটাৰৰ যোগেদি দিয়া হয়, ট্ৰু অৰ ফলছ? মই আকৌ কৈছো, কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশনত কেইটামান স্পেচিফিক অবজেক্টিভ এচিভ কৰিব কাৰণে কম্পিউটাৰৰ যোগেদি ষ্টুডেণ্টক ইনষ্ট্ৰাকশন দিয়া হয়, ট্ৰু অৰ ফলছ? ট্ৰু অৰ ফলছ? মই আকৌ ৰিপিট কৰিছো, কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশন হ'ল য'ত কম্পিউটাৰৰ যোগেদি স্পেচিফিক ইনষ্ট্ৰাকশন দিয়া হয়। ট্ৰু অৰ ফলছ, নন্দিনী, প্ৰণৱ? টুৱে হ'ব চাগে, ট্ৰু, ট্ৰু। কাৰণ কনফিডেন্স Yes, প্ৰণৱ, কন্টিনিউ কৰা। নাই, ইমান কনফিডেন্ট নাছিলে, অকমান সন্দেহ আছিলে। Yes, ইয়াত কনফিউজন একো নাই নন্দিনী, প্ৰণৱ, আকৌ মই বুজাই দিছো। কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশনত কম্পিউটাৰৰ যোগেদিহে ইনষ্ট্ৰাকশন দিয়া হয়, ইয়াত শিক্ষকৰ কাম নাই। পাছত যেতিয়া ডাউট হয়, যেতিয়া কোনো প্ৰব্লেম হয়, শ্ললি শিক্ষকে সেই ৰাস্তাবিলাক এটা এটাকে ক্লিয়াৰ কৰিবলৈ অকল এটা সহায়হে আগবঢ়ায়, কিন্তু গোটেই পঢ়া শুনাটো কম্পিউটাৰৰ যোগেদিয়ে হয়। শিক্ষকৰ ভূমিকা হ'ল হি ইজ অনলি আ ফেচিলিটেটৰ। আচ্ছা, এতিয়া আমি আকৌ আগবাঢ়ি গৈছো। টেল মি এনি ওৱান কেৰেক্টাৰিষ্টিক্স অফ কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশন। কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশনৰ যিকোনো এটা বৈশিষ্ট্য কোৱা। নন্দিনী, তুমি কোৱা, তাৰপিছত প্ৰণৱে ক'ব। কম্পিউটাৰ এইডেড, ইয়াত মেম শিক্ষকৰ ভূমিকা নগণ্য। ইয়াত কম্পিউটাৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে শিকে। Yes, কম্পিউটাৰৰ জৰিয়তেহে শিকে। প্ৰণৱ, এটা ট্ৰাই কৰা। কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশনৰ যিকোনো। Yes, প্ৰণৱ? কম্পিউটাৰৰ জৰিয়তে ইয়াত শিকে, আৰু ইয়াত বিভিন্ন ধৰণৰ শিক্ষণ কম্পিউটাৰে নিজে নিৰ্বাচন কৰি ল'ব পাৰে ছাত্ৰ ছাত্ৰীয়ে। Yes, very good, very good. Next is, please tell me any two assumptions underlying in computer aided instruction. Please tell me any two assumptions underlying in computer aided instruction.
কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনৰ যিকোনো দুটা এজাম্পশ্যন কোৱা হাৰ্ডৱেৰ ছফ্টৱেৰ হ'ব নি মেম yes no sorry that is technology hardware software will be the technology ধারণা কি হবে স্টুডেন্ট যে large number of people can be taught at the same time 2 নম্বর কি হবে ষ্টুডেণ্টৰ পাৰফৰ্মেন্সবোৰ ৰেকৰ্ড কৰা yes very good প্রণব স্টুডেন্টৰ পারফরম্যান্স রেকর্ড করা 3 নম্বরটো হল ভ্যারাইটি অফ টিচিং মেথড দি পঢ়ুৱা very good এতিয়া কোৱা কম্পিউটাৰ এইডেড ইনষ্ট্ৰাকশ্যনত কি ধৰণৰ তিনটা টেকনলজি ইউজ কৰা হয় হাৰ্ডৱেৰ ছফ্টৱেৰ আৰু ছফ্টৱেৰ very good so you are quite clear with the class I am really happy এই ক্লাসটো আমাৰ আকৌ কন্টিনিউ হ'ব আৰু স্টুডেন্ট মনত থবা আমি গ্ৰুপ ডিসকাশন লম তোমালোকৰ সেমিনাৰ টপিকৰ ওপৰত বেস কৰি আৰু সেই গ্ৰুপ ডিসকাশন হ'ব ফ্ৰাইডে যদি আমাৰ ক্লাস আছে এটা ডে গেপ দি আমি ফ্ৰাইডে সেই গ্ৰুপ ডিসকাশন কৰিম ক্লিয়াৰ স্টুডেন্টস ক্লিয়াৰ মেম ঠিক আছে স্টুডেন্ট থ্যাংক ইউ ফৰ your participation আমি আকৌ কালি লগ পাম with computer aided instruction thank you বাই মেম bye bye প্ৰণৱ মেম নন্দিনী bye